কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। পিএম কিষাণ নিধিৰ KYC বাবে সকলোকে আবেদন জনাইছে। সকলোৱে KYC আপলোড কৰক। KYC কাৰণে আপোনালোকে ওচৰৰ CSC চেণ্টাৰ নতুবা PM কিষাণৰ যিটো এণ্ড্ৰইড অফিচিয়েল এপ তাত ফেচ অথেণ্টিকেশ্যনৰ যোগেদিও KYC আপোনালোকে দিব পাৰিব। KYC কাৰণে KYC বহুতো লোকে নিদিয়াৰ কাৰণে 16 নম্বৰ যিটো ইনষ্টলমেণ্ট PM কিষাণৰ সেইটো দেৰি হৈ গৈ আছে। PM কিষাণত পুনৰ KYC দিয়াৰ কাৰণটো হৈছে বহুতো ফেক বেনিফিচাৰীয়ে বেলেগৰ নামত PM কিষাণ সন্মান নিধিৰ পইচাটো লৈ আছে আৰু এই ফেক বেনিফিচাৰীসকলক আইডেণ্টিফাই কৰিবৰ বাবে চৰকাৰে এইটো পুনৰ আকৌ এবাৰ KYC দিবৰ বাবে অনুৰোধ জনাইছে আৰু বহুতে KYC এতিয়ালৈকে দিয়া নাই আৰু সেইবাবে 16 নম্বৰ ইনষ্টলমেণ্টটো ডিলে হৈ গৈ আছে। আৰু বহুতো নিউজ ওলাইছে যে 3000 টকা হয়, কেবিনেটৰ সিদ্ধান্ত হৈছে 3000 টকাকৈ দিব 2000 টকাৰ পৰিৱৰ্তে, কিন্তু এইটো 16 নম্বৰ কিস্তিৰ পৰা নহয়, হয় 17 বা 18 নম্বৰ কিস্তিৰ পৰা সকলো PM কিষাণৰ হিতাধিকাৰীয়ে 3000 টকাকৈ পাব। 2024ত 300 ইউনিট ফ্ৰী ইলেক্ট্ৰিচিটি সকলোৰে বাবে দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ বাবে চৰকাৰে মুকলি কৰিছে PM সূৰ্যঘৰ আঁচনি, যিয়ে ৭৫,০০০ কোটি টকা ব্যয় কৰিব আৰু 1 কোটি মানুহ সামৰি। এয়া এপ্লাই কৰা সকলে 300 ইউনিটকৈ ফ্ৰী ইলেক্ট্ৰিচিটি পাব আৰু তাৰ বাবে pmsuryaghar.gov.in নামৰ ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি ডকুমেণ্টেশ্যনখিনি আপলোড কৰি এই আঁচনিৰ সুবিধা ল'ব পাৰিব। আৰু ইউনিয়ন বাজেটৰ এইটোৱে হৈছে এটা আটাইতকৈ ডাঙৰ আৰু মুখ্য বিষয়। সমগ্ৰ দেশকে সোলাৰ এনাৰ্জিৰ ওপৰত নিৰ্ভৰশীল হ'বৰ বাবে এই আঁচনিখনে মূল লক্ষ্য হিচাপে আগবাঢ়ি আহিছে। এই আঁচনিখনৰ সুবিধা কেনেকৈ ল'ব, অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, সম্পূৰ্ণ ভিডিঅ' পাবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম চৰকাৰে ঘোষণা কৰিছে যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষা দিয়া গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে যিসকল লোকৰ ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল নাই, তেওঁলোকৰ ঘৰৰ কেণ্ডিডেটসকলে 5% এক্সট্ৰা মাৰ্ক লাভ কৰিব। ইয়াৰ বাবে তেওঁলোক BPL হিতাধিকাৰী অথবা ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰি নথকা হ'ব লাগিব। আনহাতে মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰীসকলৰ বাবে চৰকাৰে এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে। ছাত্ৰীৰ কাৰণে চৰকাৰে নিযুত মাইনা আঁচনি বুলি এখন আঁচনি নতুন কৰি আনিছে, যিখনে 10 লাখ ছোৱালীক উচ্চ শিক্ষাৰ বাবে অনুদান আগবঢ়াব। একাদশ শ্ৰেণীত পঢ়ি থকা ছাত্ৰীসকলৰ বাবে 10,000 টকা, স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীৰ বাবে 12,500 আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাবে 15,000 টকা। এইটো কেনেকৈ আবেদন কৰিব লাগিব সেই বিষয়ে আমি ডিটেইলছকৈ এটা নতুন ভিডিঅ'ৰ যোগেদি বিস্তৃতভাৱে বৰ্ণনা কৰিম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। এনেকুৱা ধৰণৰ খবৰখিনি পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।